নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোবোৰ ভালেই আছে। মোৰো পিছে ভালেই। এয়া কালিৰ ভিডিঅ' মানে দেওবাৰৰ। ৰাতিপুৱা শুই উঠি ভাবিলোঁ যে বাৰীখনলৈ পাক এটা মাৰোঁ, আৰু বাৰীৰ পৰা আহি ভিতৰত দেখিছোঁ যে আমাৰ তেখেত শুইয়ে আছে। মোৰ লগত উঠিলে আকৌ শুলে। দেওবাৰে তেওঁ একো কাম নকৰে, মাত্ৰ শুই থকাই কাম তেওঁৰ। পাছবেলা সময়খিনি যেনিবা ছোৱালীক আৰ্টৰ স্কুলৰ পৰা আনিবলৈ যায়। এয়া ছোৱালী আৰ্টৰ স্কুলৰ পৰা আহিলে, তাৰ পাছত আকৌ মই বোলো আজি গহপুৰলৈ যাওঁ ব'লা। তেওঁ ক'লে বোলে ইমান গৰমত গহপুৰলৈ নাযাওঁ। মই বোলো নহয়, কাম এটা আছে, যাবই লাগিব, নহ'লে কিন্তু গৰমত আমি এনেকে থাকিবলৈ নাই দেই। জনাম বাৰু কি কাম পাছত আপোনালোকক। আৰু এই তিনিওটা আমি গৰমখনত ওলালো আৰু গহপুৰলৈ বুলি। মানে ইটানগৰৰ পৰা গহপুৰলৈ বিশেষ এটা দূৰ নহয়, সাপ্তাহিক বজাৰ কৰিবলৈ আমি কেতিয়াবা তালৈ গুচি যাওঁ। আৰু এই জেগাডোখৰ মোৰ খুবেই প্ৰিয়। মানে পাহাৰৰ মাজে মাজে গৈ থকাৰ আমেজটো বেলেগ সুকীয়া নহয়নে? কিন্তু পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নাপাওঁ। কিয় জানেনে? ৰখি ফটো মাৰিবলৈ আমাৰ তেখেতৰ ধৈৰ্য নাই, আৰু কোনোদিনে আমি ফটো মাৰিয়ে পোৱা নাই। সেইকাৰণে আৰু এনেকে ভিডিঅ' বনাই থৈ দিওঁ সন্তুষ্ট লভিবৰ কাৰণে, জানে নাই? আমি যে পাৰ হৈ আহিছো এই বজাৰখন, একেবাৰে লোকেল ফ্ৰেছ শাক পাচলি পোৱা যায়। আজি পিছে এই বজাৰখনত আমি নোসোমাওঁ, কেতিয়াবা আহিলে এই বজাৰখনতে আমি বজাৰ কৰোঁ। মানে খেৰগেট বুলি জেগা এডোখৰ আছে, আৰু ইয়াতে আমি বজাৰ কৰোঁ। আৰু তাৰ পাছত আমি আকৌ আজি গহপুৰৰ একেবাৰে টাউন পাৰ হৈ বিশেষ এখন ঠাইলৈ গৈ আছো। যাওঁতে ভাবিলো ইমান দূৰ, নেপাওঁগে। ফাইনেলি গৈ পালোহি। আৰু ইমান গৰমত ঘামি জামি আহিছো। ছোৱালী গাড়ীতে শুই গ'ল, দেউতাকে জগাইছে। তাইও বেচেৰীজনী ৰাতিপুৱাৰ পৰা দেওবাৰ বুলি খুব খেলিলে লগৰ ছোৱালীৰ লগত। এতিয়া তাইও ভাবিছে ক'ত আহি পালোহি। যি নহওক, দুইজনী গৰমত আৰু ভাগৰে জুগৰে আহিছো। আৰু বিশেষ বস্তুটো হৈছে কি জানেনে? এই ইনভাৰ্টাৰটোৰ। মানে ঘৰত ইনভাৰ্টাৰ নাই, আমি থাকো কোৱাৰ্টাৰত, আৰু এই গেলা গৰমত ইটানগৰত ইনভাৰ্টাৰ আৰু কুলাৰ বা এচি নহলে থাকিবই নোৱাৰে। ইমানেই গৰম নহয় আজিকালি, গম পাইছেনে?